নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ কুৰান শৰীফ জ্বলাই বিশ্বজুৰি খিবৰ সৃষ্টি কৰা সালৱান মমিকাক গুলিয়াই হত্যা 2023 চনত ৰাজহুৱাভাৱে ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কুৰান শৰীফ জ্বলাইছিল সালৱান মমিকাই বহু দিনৰ পৰা সালৱান মমিকাক গুলিয়াই হত্যা কৰিবলৈ চেষ্টা কৰিছিল পবিত্ৰ গ্ৰন্থ কুৰান শৰীফ জ্বলাইছিল ৰাজহুৱাভাৱে অপমান কৰিছিল ইছলাম ধৰ্মক আৰু অৱশেষত সালৱান মমিকাক গুলিয়াই হত্যা কৰিছে বিজেপি দল আৰু চৰকাৰে বংগভাষী মানুহক যিমান অন্যায় কৰিছে পূৰ্বৰ কোনো এখন চৰকাৰে ইমান অন্যায় কৰা নাছিল আজিও বহু বৈধ ভাৰতীয় বংগভাষী মানুহ সন্দেহৰ আৱৰ্তত থাকিব লগা হৈছে বহু মানুহক ডিটেনশন কেম্পত ভৰাই থৈছে বহু বংগভাষী মানুহ ডিটেনশন কেম্পত জীৱন নিৰ্বাহ কৰিব লগা হৈছে ডি বুটাৰৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈছে বংগমূলীয় মানুহ এই বিজেপি চৰকাৰ গঠন কৰাৰ পাছৰ পৰাই অসমৰ সংখ্যালঘু মুছলমানৰ বিপদ বাঢ়িছে এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে জগদীশ ভূঞাই সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণ কৰা মূল অভিযুক্তৰ আত্মসমৰ্পণ আক্ৰমণকাৰী বিকি আহমেদৰ হাতীগাঁও আৰক্ষী থানাত আত্মসমৰ্পণ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ভতিজাক বিকি কংগ্ৰেছ দলে যদি পাঁচপৰা শ্ৰেণীক লগত ৰাখিলেহেঁতেন তেওঁলোকৰ বিশ্বাস ঐক্যত ৰাখিলেহেঁতেন আৰএছএছ কেতিয়াও ক্ষমতালৈ নাহিলহেঁতেন কংগ্ৰেছৰ নীতিগত ভুলৰ বাবে আৰএছএছ ক্ষমতালৈ আহিল এবাৰ কংগ্ৰেছে নিজৰ প্ৰকৃত ভেটিত থিয় হ'ব পাৰিলেই আৰএছএছ পলাব লাগিব হেয়া সোনকালে হ'ব এবাৰ আৰএছএছৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে স্বীকাৰ কৰিছে কংগ্ৰেছ দলৰ ভুলৰ কথা কংগ্ৰেছ দলে পিছপৰা শ্ৰেণীক লগত ৰাখিলে আজি বিৰোধীত থাকিব নালাগিলেহেঁতেন আৰু আৰএছএছে কেতিয়াও ক্ষমতা দখল কৰিব নোৱাৰিলেহেঁতেন ৰাহুল গান্ধীয়ে কৈছে কংগ্ৰেছে নিজৰ প্ৰকৃত ভেটিত থিয় হ'ব পাৰিলেই আৰএছএছ পলাব আৰএছএছ নিশেষ হ'ব নৰেন্দ্ৰ মোদীৰ আমোলত 45.4% নিবনুৱা স্নাতকৰ কৰ্মসংস্থাপন নাই 29.1% ৰোজগাৰ মেলাৰ পথ পূৰণ শূন্য 34% মানুহৰ দৈনিক উপাৰ্জন 100ৰ পৰা 150 টকা হৈছে ভাৰতত 5 বছৰত 4 কোটি জব কাৰ্ড বাতিল কৰিছে মোদী চৰকাৰে কৃষকৰ গড় ঋণ 91,231 টকাৰ মূল্য পতন নৰেন্দ্ৰ মোদী চৰকাৰৰ ব্যৰ্থতাৰ ৰিপৰ্ট প্ৰকাশ কৰিছে কংগ্ৰেছে হাৰিয়ানা চৰকাৰে যমুনাত বিষ মিহলোৱা বুলি কৰা মন্তব্যক লৈ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত অৰবিন্দ কেজৰিৱাল নিৰ্বাচন আয়োগৰ জাননীৰ উত্তৰ দিবলৈ নিৰ্বাচন আয়োগৰ কাৰ্যালয়ত উপস্থিত হয় আপৰ মুৰব্বীগৰাকী অৰবিন্দ কেজৰিৱালক নিজৰ অভিযোগ সন্দৰ্ভত প্ৰমাণ দাঙি ধৰিবলৈ জাননী দিছিল নিৰ্বাচন আয়োগে 10 বছৰৰ ভিতৰত প্ৰথমবাৰ সংসদৰ অধিৱেশনৰ পূৰ্বে বিদেশৰ দ্বাৰা ভাৰতত জুই জ্বলোৱাৰ চেষ্টা কৰা হোৱা নাই 2014 চনৰ পৰা প্ৰতি বছৰে সংসদৰ অধিৱেশনৰ পূৰ্বে বিশ্বৰ কোনোবা নহয় কোনোবা প্ৰান্তৰ পৰা ভাৰতত জুই জ্বলোৱাৰ চেষ্টা কৰা হয় এবাৰ হেয়া হোৱা নাই সংসদত প্ৰৱেশ কৰিয়েই এই বিস্ফোৰক মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেলেষ্টাইনৰ সন্মুখত হাৰ মানিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে অনিচ্ছা সত্ত্বেও ইজৰাইলে মুকলি কৰি দিব লাগিব 110 গৰাকীকৈ পেলেষ্টাইনিক বিপদত পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বিপদ বৃদ্ধি পাইছে এবাৰ পেলেষ্টাইনৰ সন্মুখত হাৰ মানিছে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু 110 গৰাকীকৈ পেলেষ্টাইনিক বিনা সত্ত্বে মুকলি কৰি দিবলৈ সাজু হৈছে ইজৰাইল মহাকুম্ভ মেলাত মুছলমানৰ মহানুভৱতা লৰা তপৰাত
আশ্ৰয়হীন হৈ পৰা হিন্দু ভক্তক থাকিবলৈ দিলে মছজিদত। মছজিদৰ দুৱাৰ খুলি দিলে মুছলমান সমাজে। প্ৰচণ্ড শীতৰ বাবে ভক্তক যোগান ধৰিলে কম্বল, খাদ্য সামগ্ৰীও। উত্তৰ প্ৰদেশত কুম্ভ মেলাৰ ভক্তসকলক এইবাৰ মছজিদৰ দুৱাৰ খুলি দিলে মুছলমান লোকে। হিন্দুসকলক মছজিদৰ দুৱাৰ খুলি দি মছজিদৰ ভিতৰতেই আশ্ৰয় দিলে। ধৰ্ষণৰ গোচৰত যোৰহাট বিজেপিৰ যুৱ মৰ্চাৰ উপ সভাপতি চন্দন বৰুৱাক গ্ৰেপ্তাৰ। জামিনবিহীন ধাৰাত লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চন্দনক। প্ৰেমৰ প্ৰলোভন ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ'ল চন্দন বৰুৱা। মহানগৰীত কৰ্ণাটক আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী ৰাহুল ৰয়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ বাবে ৭৫ লাখ টকাৰ বৃত্তিৰ ঘোষণা GNIOT গ্ৰুপ অৱ ইনষ্টিটিউচনৰ। দিল্লী NCRৰ গ্ৰেটাৰ নয়ডাত অৱস্থিত প্ৰতিষ্ঠিত GNIOT গ্ৰুপ অৱ ইনষ্টিটিউচনে উত্তৰ পূব ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উৎসৰ্গিত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ৭৫ লাখৰো অধিক মূল্যৰ বৃত্তি প্ৰদানৰ কথা ঘোষণা কৰিছে। ইয়াৰ বাহিৰেও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ 250 জনতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এই শিক্ষানুষ্ঠানৰ চৌহদত উচ্চ শিক্ষা গ্ৰহণ কৰি আছে আৰু এই পদক্ষেপেৰে প্ৰতিষ্ঠানটোৱে উত্তৰ পূৰ্বাঞ্চলৰ শৈক্ষিক বিকাশৰ ছাত্ৰ ছাত্ৰীসকলক এক নতুন দিশ দিয়াৰ প্ৰয়াস কৰিছে। মহাকুম্ভত নিৰুদ্দেশ হোৱা মঞ্জু দেৱী আগৰৱালাক উদ্ধাৰ কৰা হৈছে। মহাকুম্ভৰ এই নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ মাজতে বিশ্বনাথ চাৰিআলিৰ এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। মঞ্জু দেৱী আগৰৱাল নামৰ এগৰাকী মহিলা মহাকুম্ভ মেলাত নিৰুদ্দেশ হোৱাৰ পাছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। উল্লেখ্য যে জনসমুদ্ৰত পৰিণত হোৱা নিয়ন্ত্ৰণহীন পৰিস্থিতিৰো সৃষ্টি হৈছিল উক্ত অঞ্চলত, যাৰ ফলত কেইবাগৰাকীও লোকে পদপিষ্ট হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল মেলাস্থলীত। মহাকুম্ভৰ এই নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ মাজতে বিশ্বনাথ চাৰিআলিৰ এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। মঞ্জু দেৱী আগৰৱাল নামৰ এগৰাকী মহিলা মহাকুম্ভ মেলাত নিৰুদ্দেশ হোৱাৰ পাছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। 13 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলাৰ সামৰণি পৰিব 26 ফেব্ৰুৱাৰীত। গংগাত ডুব মাৰিলেই দৰিদ্ৰতা দূৰ হ'ব নেকি? বিজেপিক কটাক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। কংগ্ৰেছে সোমবাৰে ইন্দোৰত ভীমৰাও আম্বেদকাৰৰ জন্মস্থানত বিশাল জয় বাপু, জয় ভীম, জয় সংবিধান ৰেলী অনুষ্ঠিত কৰে। তাতেই মল্লিকাৰ্জুন খাৰ্গে বিজেপিক আক্ৰমণ কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। এই কুম্ভ মেলাৰ সময়ত পবিত্ৰ স্নানত অংশগ্ৰহণ কৰিছে দেশ বিদেশৰ লাখ লাখ সাধু সন্যাসী তথা ভক্তই। ইয়াৰ পৰা বাদ পৰা নাই দেশৰ চেলিব্ৰিটিৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতালৈ। এইবাৰ এই মহাকুম্ভত স্নানত অংশগ্ৰহণ কৰা ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলক সোমবাৰে তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে। খাৰ্গেই কয়, এফালে প্ৰধানমন্ত্ৰী মোদীয়ে সংবিধানক অভিবাদন জনাইছে, আনফালে তেওঁ সংবিধানৰ বিৰুদ্ধেই সকলো কৰি আছে। নৰেন্দ্ৰ মোদীৰ মিছা প্ৰতিশ্ৰুতিৰ দ্বাৰা নিজকে মূৰ্খ নবনাব। গংগাত ডুব মাৰিলে দেশৰ দৰিদ্ৰতা দূৰ হ'ব নেকি? যিটো সময়ত দেশৰ শিশুসকল ভোকাতুৰ হৈ মৰি আছে, সেই সময়ত এইসকল লোকে গংগা স্নানৰ বাবে হাজাৰ হাজাৰ টকা খৰচ কৰি আছে। মহাকুম্ভ মেলাৰ বাবে 7,000 কোটি টকা ধাৰ্য কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। ইজনে সিজনৰ সৈতে প্ৰতিযোগিতা কৰি আছে। এনে লোকসকলে দেশৰ বাবে একো ভাল কৰিব নোৱাৰে।